মৰাণ, মটক, চুতীয়া, আহোম এই গোটেই জনগোষ্ঠী, গোৰ্খা জনগোষ্ঠী সকলোৱে মাটিৰ অধিকাৰ লাভ কৰিব, ভূমিৰ পট্টা পাব আৰু নিজৰ মাটি বুলি মাটিৰ কিনা বেচাও কৰিব পাৰিব। এই সিদ্ধান্ত লোৱাৰ লগে লগে আমি সকলোৱে জানো যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই অসমত প্ৰথম ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ উদ্দেশ্য আছিল যাতে অনুপ্ৰৱেশকাৰী, আচলতে খিলঞ্জীয়া লোকৰ বিৰুদ্ধে এই আইনখন নাছিল, তেখেতৰ দৃষ্টিত আছিল সেই সময়ত অবৈধ অনুপ্ৰৱেশকাৰীসকল অসমত সোমাব আৰম্ভ হৈছিল। জনজাতীয় লোকসকল যাতে কেতিয়াও ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে তেওঁ ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল। কিন্তু যি নহওক বেল্ট এণ্ড ব্লক গঠন কৰোঁতে কেইটামান জনগোষ্ঠীৰ নাম প্ৰটেক্টেড ক্লাছ কৰিলে, যেনে গ্ৰেজিঙৰ বাবে গোৰ্খা, চিডিউল কাষ্ট, আদিবাসী কেইটামানক তেওঁ প্ৰটেক্টেড ক্লাছ কৰি থৈ গৈছিল। কিন্তু যিকোনো কাৰণতে নহওক কিয় আহোম, চুতীয়া, মৰাণ, মটক এই কমিউনিটিখিনিৰ নাম বা গোৰ্খা কমিউনিটিৰ নাম গ্ৰেজিয়াছ হিচাপে আছিল বা সম্পূৰ্ণ কমিউনিটি হিচাপত নাম উল্লেখ নাছিল। আজি আমি সেই আধৰুৱা কামখিনি আমি সম্পন্ন কৰিলোঁ আৰু আজি শদিয়া ৰাইজৰ হাতত আমি ভূমিৰ পট্টা তুলি দিলোঁ। স্বাধীনতাৰ ৭৫ বছৰ পিছত প্ৰথমবাৰৰ বাবে শদিয়াত আজি আহোম, চুতীয়া, মৰাণ, মটকসকলে মাটিৰ পট্টা লাভ কৰিছে। মই ভাবোঁ যে এয়া আমাৰ চৰকাৰখনৰ এক বিৰাট ডাঙৰ সফলতা। আমাৰ জনজাতীয় লোকসকলৰ কৃষ্টি সংস্কৃতিও যাতে পিছ পৰি নাযায়, যোৱা কেবিনেটত আমি জোনাই মহকুমাত আৰু ধেমাজিত আমি এটা নতুন ট্ৰাইবেল বেল্ট এণ্ড ব্লকো গঠন কৰিছোঁ, য'ত ১০০% জনজাতীয় লোক থাকে আৰু যাতে আমাৰ মাজত কোনো ভুল বুজাবুজিৰ সৃষ্টি নহয়। আজি এই ধৰণে আমি আমাৰ মাজত থকা ভুল বুজাবুজিৰ যিবিলাক কাৰণ আছিল সেই কাৰণবিলাক আঁতৰাই আজি আমি এটা মহান জাতি নিৰ্মাণৰ কামত আমি নিজকে ব্ৰতী কৰিছোঁ। ইয়াৰ পিছত আমি ভূমিৰ অধিকাৰ দিলোঁ, কিন্তু ভূমিৰ অধিকাৰ দিয়াৰ পৰা ভূমি পাবলৈ তাৰো কিছু প্ৰচেছ থাকি যায়। আমি মিছন বসুন্ধৰা নামে এটা নতুন আঁচনি হাতত লৈছোঁ, যাৰ জৰিয়তে সমগ্ৰ শদিয়া মহকুমাৰ মাটিৰ এতিয়া জৰীপৰ কাম আৰম্ভ হৈছে। ২ অক্টোবৰৰ পৰা সমগ্ৰ অসমৰ লগতে শদিয়াতো এই জৰীপৰ কাম আৰম্ভ হৈছে আৰু আপোনালোকে যোনে যেনেকে মাটি ভোগ কৰি আছে আপোনালোকে মাটিৰ অধিকাৰো পাব আৰু আপোনালোকৰ মাটিৰ নাম লেণ্ড ৰেকৰ্ডতো সন্নিৱিষ্ট কৰা হ'ব। মোক বলিল চেতিয়া ডাঙৰীয়াই এটা কথা কৈছে যে অসম চৰকাৰে ২০১৯ চনত এটা সিদ্ধান্ত লৈছিলে যে টাউনৰ ৫ কিলোমিটাৰ এৰিয়াৰ ভিতৰত মানুহে মাত্ৰ ১.৫ কঠা মাটিহে পাব পাৰে। কিন্তু শদিয়া আদিৰ দৰে স্থানত য'ত যদি ৫ কিলোমিটাৰ বুলি কৈ দিওঁ আৰু শদিয়া একো নাথাকিবই। সেইকাৰণে আমি সেই নিয়মৰো পৰিৱৰ্তন কৰি আপোনালোকে য'ত আছে কেনেকে যাতে ভূমিৰ অধিকাৰ পাব পাৰে তাৰ ব্যৱস্থাও মই কৰিম। শদিয়া টাউনৰ বাহিৰত যোৱাৰ লগে লগে কিলোমিটাৰটো উজ্জ্বল কৰি দিম। টাউনৰ বাহিৰত ১০০ মিটাৰ হ'লেও আপোনালোকে একে অধিকাৰ লাভ কৰিব। এই কথাখিনি মই দি থৈ গৈছোঁ। এই যেতিয়া আমি শদিয়াৰ কাম কৰিলোঁ তেতিয়া আমাৰ এটা মানুহৰ মাজত আৰু এটা থাকে যে আমি ইয়াত কোনে অধিকাৰ পাম। আমাৰ চিডিউল কাষ্ট মানুহ যিমান আছে মৰাণ, মটক, চুতীয়া, আহোমৰ লগে লগে আমাৰ ইয়াত যিমান চিডিউল কাষ্ট মানুহ আছে সকলোৱে এই অধিকাৰ লাভ কৰিব। আমাৰ অসমত চিডিউল কাষ্ট বুলি ক'লে মালি মানুহক আমি বুজো। যিমান নমশূদ্ৰ মানুহ আছে
সকলোৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটিৰ অধিকাৰ পাব। আমাৰ ইয়াতে যিমান মালা মানুহ আছে, থালু আছে, ঝালু আছে, মালু আছে, বনিয়া, ধুবি, দুক্তা, জলকেও, মুচি, ঋষি, আমাৰ সূত্ৰধাৰ, নমসূত্ৰ, সূত্ৰধাৰ, মালু, এই গোটেই মানুহসকলে ইয়াত মাটিৰ অধিকাৰ পাব। মোক কিছুমান মানুহে গৈ কৈছিল আমি বঙালীসকলে নাপাওঁ নেকি? আমি অসমীয়াসকলৰো চিডুল কাষ্টখিনিয়ে পাম আৰু বঙালীসকলৰো চিডুল কাষ্টখিনিয়ে ইয়াত মাটিৰ অধিকাৰ পাব। ইয়াত কোনো ধৰ্মৰ ভিত্তিত, জাতিৰ ভিত্তিত, ভাষাৰ ভিত্তিত একো হোৱা নাই। মাত্ৰ অসমীয়াৰ চিডুল কাষ্টেও পাব, বঙালীৰ চিডুল কাষ্টেও পাব। কিন্তু তাৰ লগত যিসকল জাতিয়ে বৰ অসম নিৰ্মাণ কৰিছিল তেওঁলোকেও ভূমিৰ অধিকাৰ পাব। এইটোৱে হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা। সেইকাৰণে আমাৰ ইয়াত সকলোৱে আমি মাটিৰ অধিকাৰ পাম আৰু চিডুল কাষ্টৰ মাটিৰ অধিকাৰটো 1946ৰ পৰাই আছে। ইৰেছপেক্টিভ অফ লেংগুৱেজ, তেওঁলোকে ভাষা কি কয় সেইটো ইম্পৰ্টেণ্ট নহয়। যিয়ে ভাষা নকওক কিয় 1946 চনৰ পৰাই চিডুল কাষ্টৰ অধিকাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আছে। গতিকে মই ভাবো যে আজিৰ পৰা আমাৰ এটা ডাঙৰ কাম হৈ গ'ল আৰু লাহে লাহে ইয়াৰ ওপৰতে ভিত্তি কৰি আমি অনাগত দিনসমূহত আমি শদিয়াৰ মানুহৰ মাজত একতা আৰু আমাৰ সমন্বয়ৰ এটা নতুন বাট আমি ৰচনা কৰিম আৰু সকলোৱে একেলগে থাকি এই শদিয়াখনক আমি আৰু অধিক মহৎ মহীয়ান কৰিম। আমি শদিয়াৰ গৌৰৱৰ কথা যদি আমি চিন্তা কৰোঁ, আজি মহাভাৰতৰ দিনৰ পৰাই এই শদিয়াৰ এক পৌৰাণিক আৰু ঐতিহাসিক পৰিচয় আছিল। বড়ো, কছাৰী, চুতীয়া, আহোম জনগোষ্ঠীৰ লোকে শাসন কৰি অহা শদিয়াত ব্ৰিটিছৰ দিনতে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চিৰ সদৰ ঠাই আছিল। দেশৰ স্বাধীনতা লাভ কৰাৰ পিছত 1979 চনৰ 26 জানুৱাৰীত শদিয়াই তিনিচুকীয়া জিলাৰ স্বতন্ত্ৰ মহকুমা হিচাপে স্বীকৃতি লাভ কৰিছিল। মহাভাৰতৰ ইতিহাসত কৌণ্ডিল্য, বিদৰ্ভ, হিমালী আদি নামেৰে নামাঙ্কিত হোৱা শদিয়াৰ এক ঐতিহাসিক ঐতিহ্য আছিল। ব্ৰিটিছসকলে ৰেল লাইন, ছপাখাল আদি স্থাপন কৰি দ্বিতীয় শ্বিলং হিচাপে শদিয়াক গঢ় দিবলৈ চেষ্টা কৰিছিল আৰু অত্যন্ত স্বাস্থ্যকৰ ঠাই হিচাপে শদিয়াক নিৰ্মাণ কৰিছিল। শদিয়া এতিয়ালৈকে প্ৰদূষণ মুক্ত হৈ আছে আৰু শদিয়াৰ নৈসৰ্গিক চিত্ৰ অত্যন্ত সুন্দৰ। উত্তৰ পূব দক্ষিণ এই তিনিওটা দিশ অৰুণাচল প্ৰদেশৰ পাহাৰেৰে আগুৰি ৰখা শদিয়াক দেশ বিদেশৰ পৰ্যটকৰ বাবে এক আকৰ্ষণীয় পৰ্যটকস্থলী হিচাপে গঢ়ি তোলাৰ এক বিশাল সম্ভাৱনা আছে। শদিয়াত 1187 খ্ৰীষ্টাব্দত বীৰপালে উত্তৰ পূব অসম আৰু বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ কিছু অংশক লৈ স্থাপন কৰা চুতীয়া ৰাজ্যৰ ৰাজধানী আছিল। বীৰপালৰ পুত্ৰ গৌৰীনাৰায়ণে ত্ৰয়োদশ শতিকাত ৰাজধানী স্থাপন কৰে। 16শ শতিকালৈ ই ৰাজধানী হৈ থাকে। শদিয়াৰ ব্ৰিটিছ ৰাজৰ পূব বংগ আৰু অসম অঞ্চলৰ অন্তৰ্গত লখিমপুৰ জিলাৰ উত্তৰ পূব সীমান্তৰ ছাউনি আছিল। নদীৰ আনটো পাৰত অসম বংগ সংযোগী ৰেল লাইনৰ বাবে ৰেলৱে ষ্টেচন আছিল। শদিয়া সেনাৰ দুৰ্গ হিচাপেও ব্যৱহাৰ কৰা হৈছিল। শদিয়াৰ বজাৰত মিচিমি, আবৰ, খামটি আদি সীমান্তৰ সিপাৰৰ পৰ্বতীয়া লোকসকলে কপাহী কাপোৰ, নিমখ, ধাতৱ বস্তুৰ বিনিময়ত ৰবৰ, মম, হাতীদাঁত আৰু কস্তুৰী আনি দিছিল। 1950 চনৰ বৰ ভূমিকম্পই শদিয়াৰ পৰিৱেশ সলনি কৰিছিল। আমি সকলোৱে জানো যে ভাৰত ৰত্ন ভূপেন হাজৰিকা ডাঙৰীয়াৰো জন্ম এই শদিয়াতে হৈছিল। অৱশ্যে এতিয়া বুলুংখন বালিচৰ অৱস্থাত পৰিণত হৈছে। 1950 চনৰ বৰ ভূমিকম্পত ধ্বংস হোৱা এই গাঁওসকলৰ লোকে বৰ্তমান অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাত পুনৰ বুলুং নামেৰে নতুনকৈ গাঁও পাতি বাস কৰি আছে। এই গাঁওখনত বৰ্তমান অৰুণাচল চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিছে। শদিয়াৰ বহু লোকে দিহং, দিবাং আৰু লোহিত নদীৰ সংগমেৰে গঠিত
বিশাল ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা পৃথিৱীৰ আটাইতকৈ বৃহৎ ভূখণ্ড বুলি গণ্য কৰে। আমাৰ শদিয়াৰ বহুতো ঐতিহ্য আছে। শদিয়াত অতীজৰে পৰা চুতীয়াসকলৰ দেউৰী চুতীয়াসকলে এই আমাৰ শদিয়াৰ চাৰিশালত পূজা অৰ্চনা কৰিছিল। প্ৰতি বছৰে বহাগ, আহাৰ, শাওণ, কাতি, মাঘ মাহত বলি বিধানেৰে ইয়াত পূজা কৰা হয়। 3 বছৰৰ মূৰে মূৰে চতুৰ্থ বছৰত মহ বলি দিয়া হয়। এইবাৰো মহ বলি হ'ব, মই আকৌ আহিম। আমাৰ ইয়াত বুঢ়া বুঢ়ী খাল আছে, কেঁচাই খাটি খাল, পাতৰ খাল, বলিয়া বাবাৰ থান, চুতীয়া ৰাজত্ব কালত খন্দোৱা কেইবাটাও পুখুৰী শদিয়াত আমি দেখিবলৈ পাওঁ। কৰণু পুখুৰী, পদুম পুখুৰী, আম পুখুৰী, বৰ পুখুৰী, নৌবহৰ আদি। আমাৰ ইয়াত ভূপেন হাজৰিকা সেতু পাৰ হোৱাৰ পিছত বৈৰাগী থান আমি দেখা পাওঁ। প্ৰতিমা গড়ৰ ভগ্নাশেষ আমি দেখা পাওঁ। জুৰীয়া মৈদাম আমি দেখা পাওঁ। শদিয়া খোৱাৰ গোহাঁইৰ ইতিহাস ইয়াতে আছে। গতিকে এক প্ৰকাৰ ক'ব গ'লে শদিয়া ইতিহাস আৰু পৰ্যটনৰ ফালৰ পৰা অসমৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ স্থান। শদিয়াৰ দলং হ'ল, আজি আমাৰ শদিয়াক যোনে শাসন কৰিছিল তেওঁলোকৰ মাটিৰ পট্টা নাছিল। চুতীয়াসকলে আপোনালোকে চিন্তা কৰক, ৰজাৰ ঘৰৰ মাটিৰ পট্টা নাছিল। শদিয়া খোৱা গোহাঁই ইয়াত আছিল, আহোমসকলৰ মাটিৰ পট্টা নাছিল। আজি বলিন চেতিয়াই সকলো সমান কৰি দিলে, সকলোকে মাটিৰ পট্টা দিয়ালে। বলিন চেতিয়াৰ কাৰণে এটা ডাঙৰ ডাঙৰ হাততালি হ'ব লাগে। এতিয়া আমাৰ সন্মুখত আহিছে যে শদিয়াৰ ইতিহাসক সন্নিৱিষ্ট কৰি কেনেকৈ আমি এখন আধুনিক শদিয়া আমি নিৰ্মাণ কৰিব পাৰোঁ। শদিয়াৰ আটাইতকৈ ডাঙৰ সমস্যা আছে বানপানী। কুণ্ডিল্য নদীৰ বানপানীয়ে শদিয়াক সদায় ব্যতিব্যস্ত কৰি ৰাখে। আমি এটা চিন্তা কৰিছোঁ, ব্ৰহ্মপুত্ৰত ড্ৰেজিং সম্ভৱ নহয়, কিন্তু কুণ্ডিল নদীত আমি বছৰত ড্ৰেজিং কৰি কুণ্ডিল নদীক চাফ চিকুণ কৰি শদিয়াক বানপানীৰ পৰা মুক্ত কৰি ৰখাৰ এটা বিৰাট ডাঙৰ আঁচনিৰ আমি পৰিকল্পনা কৰি আছোঁ। বিজ্ঞানীসকলে ষ্টাডি কৰিছে, আমাৰ যদি ভগৱানে কৰে আৰু চাইণ্টিষ্টসকলে যদি ক্লিয়াৰেন্স দিয়ে, শদিয়াত আমি ড্ৰেজিং আনি শদিয়াৰ কুণ্ডিল নদীখনক আমি বছৰত চাফ কৰি থাকিম, যাতে মাটি যিটো বালি জমা হৈছে সেই বালিবিলাক আঁতৰি যায় আৰু শদিয়াখন যাতে গভীৰ হৈ যায়, কুণ্ডিল নদীটো যাতে গভীৰ হৈ যায়, তাৰ ফলত আমাৰ যাতে ইয়াত বানপানী হ'ব নোৱাৰে, তেনেকুৱা সুন্দৰ আঁচনি এখনো বৰ্তমান আমি নিৰ্মাণ কৰি আছোঁ। আৰু সময়ত নিশ্চয় সেই বিষয়ে আপোনালোকৰ লগত আৰু কথা পাতিম। আৰু মোৰ বিশ্বাস যে আমি এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম। মই বহুত দীঘলীয়া কথা নকওঁ। ইলেকশ্যনৰ সময়ত আহোঁতে মই শদিয়াত আৰু এটা কথা কৈ গৈছিলোঁ যে শদিয়াত এখন নাৰ্ছিং কলেজ পাতিম, কৈছিলোঁ নহয়? সেইখনো মোৰ মনত আছে। নিশ্চয় আমি সেই কামটো আমি কৰি দিম। শদিয়াত যদি আজি আমি মাটিৰ পট্টা দিছোঁ, তাৰ লগত আজি আৰু এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ল। আমাৰ অসম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেশ্যন আৰু পাৱাৰ গ্ৰিডে মিলি শদিয়াত আজি 132 kV নতুন চাব ষ্টেচন এটা মুকলি কৰিলে। এতিয়া আমাৰ মানুহক যদি আমি বুজাব যাওঁ যে 132-33 এইটোৰ মানে কি, আটাইতকৈ 400 kV যিবিলাক লাইন থাকে তাত খুব বেছি ভল্টেজৰ পাৱাৰ থাকে। তাক আমি কেতিয়াও মানুহৰ ঘৰত আনিব নোৱাৰোঁ। ইলেক্ট্ৰিচিটিটো লাহে 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 কমি আহে। 400ৰ পৰা তাক নমাই আনিব লাগে 120ত, 120ৰ পৰা নমাই আনিব লাগে 33, 33ৰ পিছত নমাই আনিব লাগে 11, আৰু 11ৰ পৰাহে আমি কানেকশ্যন ল'ব পাৰোঁ। এতিয়া শদিয়াত 132টো নথকা বাবে আমি কোনোবা এটা বহুত দূৰৰ 132ৰ পৰা আমি শদিয়ালৈকে ইলেক্ট্ৰিচিটি আনিছিলোঁ। আৰু 132টো ক'ত আছিল? অৰুণাচল প্ৰদেশত। তাৰ পৰা আমি আনোতে আনোতে কেইবাটাও 33ৰ মাজেদি আমি শদিয়াত উপস্থিত হওঁ মানে পাৱাৰটো কমি 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 আহি আছিলে। এতিয়া আমি কি কৰিছোঁ? ৰূপাইৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে 9টা ডাঙৰ টাৱাৰ নিৰ্মাণ কৰি শদিয়ালৈ আমি ডাইৰেক্টলি 132 kV নমাই আনিম।
এতিয়া এই 132 কেবিৰ পৰা আমি 4টা 33 কেবি আমি কৰিব পাৰিম ভৱিষ্যতে। এতিয়া এটা আছে, ভৱিষ্যতে আমি আৰু 3টা কৰিব পাৰিম। ইয়াৰ ফলত কি লাভ হ'ব? শদিয়াত যদি কেতিয়াবা উদ্যোগ আহে, শদিয়াত যদি হোটেল আহে, শদিয়াত যদি ডাঙৰ ইলেক্ট্ৰিকেল ট্ৰেক্টৰ বা ইলেক্ট্ৰিচিটি যদি খেতি কৰিব লাগে, ইয়াৰ কাৰণে যিমান ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হ'ব সিমান ইলেক্ট্ৰিচিটি এতিয়া শদিয়াত 132 কেবি আহি ইয়াতে জমা হয়। এইটো এটা আপোনালোকে দুদিনতে বুজি পাব এইটো কিমান ডাঙৰ এটা উপহাৰ। গুৱাহাটীৰ আমিনগাঁৱত আছে 132 কেবি, তাত কিমান ইণ্ডাষ্ট্ৰী আছে, তেনেকুৱা সমান ইলেক্ট্ৰিচিটি এতিয়া শদিয়াত মজুত থাকে। অৰ্থাৎ 132 কেবিয়ে ল'ব পৰা ছাবষ্টেচনত ইলেক্ট্ৰিচিটি থাকিব। শদিয়াৰ সকলো অঞ্চললৈকে এতিয়া আমি কোৱালিটি পাৱাৰ আমি দিব পৰা হ'ম। এইটো এটা বহুত ডাঙৰ কাম এটা আজি হ'ল। ভূমিৰ পট্টাটো যিমান ডাঙৰ, সিমান ডাঙৰ কাম আজি শদিয়াত বিদ্যুৎ ক্ষেত্ৰখনত এটা ডাঙৰ দিশ আজি দিনটোত সংযোজিত হ'ল। আমাৰ দুজন মন্ত্ৰী আছে, মইতো এনে নাম লৈ আছো, আচলতে কোনে কৰিলে? মাটিৰ পট্টাৰ কাম কৰিলে আমাৰ ৰাজহ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া। তেওঁৰ কাৰণে এটা হাত চাপৰি। আৰু আজি ইয়াতে ইলেক্ট্ৰিচিটিৰ কামখিনি কোনে কৰি দিলে? আমাৰ শক্তি মন্ত্ৰী বিমল বৰা ডাঙৰীয়া। দুইজনকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু বলিন চেতিয়া প্ৰধান বৰুৱা নাথাকিলেতো একোৱে নহ'লহেঁতেন, গতিকে তেওঁলোক দুজনক মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শদিয়াত আমাৰ মনত কেইটামান ইচ্ছা আছে। পৰ্যটনৰ দৃষ্টিভংগীৰ পৰা মোৰ মনত ইয়াত ইচ্ছা আছে ডাঙৰ এটা বাঁহৰ এখন পাৰ্ক বনোৱা, যাতে বেম্বুৰ ওপৰত বহুত ধৰণৰ আজিকালি বাঁহৰ প্ৰজাতি আছে। এই গোটেইবিলাক যদি আমি শদিয়াত ৰাখিব পাৰোঁ, বহুত ডাঙৰ ডাঙৰ পৰ্যটক শদিয়ালৈ আহিব আৰু শদিয়াত কোনো প্ৰদূষণো নাথাকিব, কাৰণ বাঁহৰ পৰা একো ক্ষতি নহয়। শদিয়াৰ মথাউৰিবিলাকো আমি লাহে লাহে পকী পিচ কৰি যাতে গাড়ী যাব পাৰে তাৰো আমি ব্যৱস্থা কৰাৰ কাৰণে আমি চিন্তা কৰিছোঁ। লাহে লাহে এই কামবিলাক হৈ আছে। আপোনালোকে দেখিব যে এই 5 বছৰত শদিয়াৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহিব। আমাৰ শদিয়াখন বহুত বেছি আগবাঢ়ি যাব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আজি দিব পাৰোঁ। মোক শদিয়া কলেজতো আজি মাতিছিল ATM এটা উদ্বোধন কৰাৰ বাবে। সময়ৰ নাটনিৰ বাবে মই যাব নোৱাৰি ইয়াৰ পৰাই মই ATMটো উদ্বোধন কৰি দিছোঁ, যাতে আজিৰ পৰা শদিয়া কলেজত ATMৰ সুবিধাও আমি লাভ কৰিব পাৰোঁ। মই বহুত বেছি দীঘলীয়াকৈ নকওঁ, পুনৰবাৰ আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমি 5টা পৰিয়ালক আজি আমি ইয়াতে পট্টা দিলোঁ, কিন্তু 1043টা ফেমিলি পট্টা আমাৰ ৰেডি হৈ আছে। SDC অফিচৰ পৰা আপোনালোকক দিব। আৰু SDC অফিচত আজিকালি গ'লে দালালো আমি দেখা নাপাওঁ, সেইবিলাক দিনো নোহোৱা হৈ গ'ল, হয়নে নহয়? আজিকালি সেইবিলাক কামো নহয়। গতিকে একদম নিঃসন্দেহে নিঃসংকোচে আপোনালোকে গৈ পেলাই ধুনীয়াকৈ SDC অফিচৰ পৰা আপোনালোকে পট্টাখিনি পাব। বলিন চেতিয়া ডাঙৰীয়াই বিতৰণৰ ব্যৱস্থা কৰি দিব। আৰু অহা কিছুদিনৰ ভিতৰত আন যিসকল মানুহে পাব লাগে সকলোকে পোৱাৰ ব্যৱস্থা আমাৰ DC মহোদয়ে কৰি দিব আৰু সকলোৱে আমাৰ মাটিৰ অধিকাৰ লাভ কৰিব। খালি টাউনৰ কাষত যিখিনি মই ক'লো তাৰ কাৰণে মোক 2 মাহমান সময় লাগিব। আপোনালোকে নিশ্চিত থাকক, কামটো হ'বই, কিন্তু মাটিৰ কাগজ পকাওঁতে অলপমান সময় লাগে, ফাইলটো অলপ লাহে লাহে যায়। কিন্তু যোগেন মহান ডাঙৰীয়া আছে, আমি অসমৰ যিবিলাক টাউন ব্যৱসায়িক টাউন নহয় সকলো টাউনতে আমি এই ৰেষ্ট্ৰিকশ্যনটো উঠাই দিব লাগে। অকল শদিয়া বুলিয়ে নহয়, ব্যৱসায়িক যোৰহাট ডিব্ৰুগড়ৰ কথা বেলেগ, কিন্তু যিবিলাক ব্যৱসায়িক হোৱা নাই, নাহৰকটীয়াত এইটো ৰাখি কি হ'ব, এইটো আমাৰ ঢকুৱাখানাত ৰাখি কি হ'ব, জোনাইত ৰাখি কি হ'ব, চিলাপথাৰত ৰাখি কি হ'ব। গতিকে যিবিলাক টাউন ব্যৱসায়িক নহয়, যাৰ মাটিৰ মূল্য অদ্ভুত নহয়, সকলো স্থানৰ পৰা আমি ৰেষ্ট্ৰিকশ্যনটো উঠাই দিব লাগে। আৰু মই ভাবোঁ যে অহা এমাহমানৰ ভিতৰতে এইটো কেবিনেটত আমি পাছ কৰি দিব লাগে। গতিকে এইখিনি কথা আপোনালোকক ক'লোঁ, মাজে মাজেতো আহিয়ে থাকিম, আকৌ ক'লোৱে আমাৰ
শালৰ পূজাৰ দিনাখন আকৌ আহিমে 22 তাৰিখে দেখি দেখি আপোনালোককে মোৰ আমনি লাগি যাব মই ইমান আহি থাকিম ঠিক আছে পুনৰবাৰ আপোনালোকক ধন্যবাদ কৃতজ্ঞতা জনাই আৰু বলিম চেতিয়া ডাঙৰীয়াক বহুত ভোটত জিকাই দিয়াৰ বাবে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনালো প্ৰধান বৰুৱাৰ ইলেকশ্যন আহি আছে এডভান্স বুকিং কৰি থৈ দিছে ঠিক আছে যাতে আমি ভোটবিলাক পাব পাৰোঁ বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম